হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী নামত থকা হাজাৰ হাজাৰ বিঘা মাটি ক'ত ক'ত আছে, কিমান মাটি আছে তাৰ উত্তৰ দিব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুত্ৰৰ নামত থকা 17টা কোম্পানী অসমৰ ৰাইজক হিচাপ দিব লাগিব যে অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত, আটাইতকৈ ফাঁকিবাজ, আটাইতকৈ মিছলীয়া, আটাইতকৈ ভয়াতুৰ মুখ্যমন্ত্ৰীজনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইজন মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ কথা চিন্তা নকৰে, অসমৰ খিলঞ্জীয়া মানুহৰ কথা চিন্তা নকৰে। এইজন মুখ্যমন্ত্ৰীয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা নাভাবে। এইজন মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ ধৰ্মৰ নামত, ভাষাৰ নামত, জাতিৰ নামত নিকৃষ্ট ৰাজনীতি কৰি অসমখন থান বান কৰিব বিচাৰিছে। শংকৰ এজনৰ পবিত্ৰ মিলনভূমিত আমি সকলোৱে একত্ৰিত হৈ আছোঁ, একত্ৰিত হৈ থাকিম। এতিয়া মূল কথা হৈছে যিজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ পাকিস্তানক এজেণ্ট বুলি কয়, গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানত লিংক থকা বুলি কয়, সেইজন মুখ্যমন্ত্ৰী আজি ভয় খাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10 ছেপ্টেম্বৰৰ কথা ক'লে, SIT ৰিপৰ্ট তেওঁ ফাদিল কৰিব নোৱাৰিলে। 10 অক্টোবৰ গ'ল, 10 নৱেম্বৰ গ'ল, 10 ডিচেম্বৰ গ'ল, 10 জানুৱাৰী গ'ল, আৰু যোৱা 8 তাৰিখে তেওঁ অসমৰ ৰাইজক কৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানৰ লিংক তেওঁ ফাদিল কৰিব। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইখন মনে সজা নাটক, এখন ফ্লক নাটক, সেই কথা প্ৰমাণ হ'ল। আৰু ডাঙৰ কথা এটা ক'ব লাগিব যে যিজন মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 8 তাৰিখে SIT প্ৰতিবেদন ফাদিল কৰাৰ পিছত অসমৰ ৰাইজৰ আগত আমাৰ নেতা, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই মুখ উলিয়াব নোৱাৰিব। অতি আচৰিত কথা যে আমি দৰং জিলাবাসীক ধন্যবাদ জনাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবেদন ফাদিল কৰাৰ প্ৰায় 3 ঘণ্টা, প্ৰায় 1 ঘণ্টাৰ পিছত আমাৰ দৰং জিলাত গৌৰৱ গগৈ ডাঙৰীয়া আহিছিলে আৰু গৌৰৱ গগৈ ডাঙৰীয়াক দৰংবাসী ৰাইজে, হাজাৰ হাজাৰ ৰাইজে সমৰ্থন জনালে। আনকি দৰঙৰ আমাৰ মঙলদৈ মাজমজিয়াত গৌৰৱ গগৈ ডাঙৰীয়াক হাজাৰ হাজাৰ মানুহে ফুল দলিয়াই তেখেতক স্বাগত কৰিলে। ইয়ে প্ৰমাণ কৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা অসমৰ ৰাইজে নুশুনে, আৰু বিশেষকৈ দৰংবাসী মানুহে কেতিয়াও নুশুনে। দৰংবাসী আজি ইতিমধ্যে দেখিছে যে যিদিনাখন আপোনাৰ আমাৰ যাত্ৰা পৰিৱৰ্তন যাত্ৰা হৈছিলে, সেই যাত্ৰা দিনাখন প্ৰমাণ হৈ গ'ল যে দৰঙৰ 3টা সমষ্টিত আমি জয়লাভ কৰিব পাৰিম। কেৱল জয়লাভ নহয়, আমি ৰেকৰ্ড সংখ্যক জয়লাভ কৰিব পাৰিম, সেই কথা নিশ্চিত হৈ গৈছে। অসমৰ এনেকুৱা এখন জিলা নাই, অসমৰ এনেকুৱা এখন ঠাই নাই, অসমৰ এনেকুৱা এখন ৰিচৰ্ট নাই, অসমৰ এনেকুৱা এনেকুৱা ব্যৱসায়িক প্ৰতিষ্ঠান নাই য'ত মামীৰ অংশীদাৰিত্ব থকা নাই। মঙলদৈ আমি সকলো তথ্য আমি ফাদিল কৰিব গৈ আছোঁ, আৰু বেছি নাই নিৰ্বাচনৰ পূৰ্বে আমি ইতিমধ্যে এখন চাৰ্জশ্বিট উলিয়াইছোঁ। ইয়াত বহু কথা স্পষ্টভাৱে লিপিবদ্ধ হৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ কথা কেতিয়াও চিন্তা নকৰে। আমি ইতিমধ্যে যথেষ্ট অভিযোগ আহিছে। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে আমি মনে সজা কিছুমান অযুক্তিকৰ অমূলক কথা কেতিয়া তথ্য দাঙি ধৰোঁ। আমাৰ লগত ইতিমধ্যে ইনিকী ভূঞা শৰ্মা ডাঙৰীয়াৰ বহু সম্পত্তিৰ তথ্য আহিছে, কিন্তু আমি সেইসমূহ পুংখানুপুংখে বিশ্লেষণ কৰি পৰৱৰ্তী সময়ত আমি জনাম। আমি তথ্যৰ ওপৰত কথা পাতোঁ। কংগ্ৰেছলৈ কেতিয়াও অসত্য কথা নকয়, হিমন্ত বিশ্ব শৰ্মাৰ দৰে কেতিয়াও ভুৱা মনে সজা কেতিয়াও অভিযোগ উত্থাপন নকৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আজি আমাক এই প্ৰতিবাদী কাৰ্যসূচীটো কৰিবলৈ আমাক নিৰ্দেশ দিছিলে। আজি আমি এই প্ৰতিবাদী কাৰ্যসূচীটো আমি কৰিব লৈছোঁ। প্ৰত্যেকবাৰৰ দৰে প্ৰত্যেকবাৰ যেনেকৈ আমি এই প্ৰতিবাদী কাৰ্যসূচী কৰিব লওঁ, তেনেকুৱা সময়তে প্ৰশাসনে আমাক যেনেকুৱা ধৰণৰ বাধা দিয়ে, আজিও সেই কোনো ব্যতিক্ৰম নহয়। আজিও আমাক বহুত বাধা দিছে, আমাক ৰাজপথলৈ ওলাই আহিবৰ কাৰণে বাধা দিছে। আপোনালোকে দেখিছে প্ৰত্যেকবাৰে এনেকুৱা কৰে, কিন্তু যিয়েই নকৰক আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকুৱা ধৰণৰ তেখেতৰ সম্পত্তিৰ পাহাৰ গঢ়ি উঠিছে, তেখেতে সেইখিনি ঢাকিবৰ কাৰণে তেখেতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাৱমূৰ্তি বিনষ্ট কৰিবৰ কাৰণে যেনেকুৱা ধৰণৰ পাকিস্তানী কিবা কিবি এইবিলাক সজাবলৈ ট্ৰাই কৰিছে, তেখেতে বহুতখিনি চেষ্টা কৰিছে। কিন্তু আপোনালোক সকলোৱে দেখিছে যোৱাকালিও আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই আপোনাৰ প্ৰেছ কনফাৰেন্সৰ যোগে আপোনাৰ পৰহি দিনাখনো আমাৰ দৰং জিলাত আহিছিলে। তেখেতসকলে আপোনালোকৰ সন্মুখত স্পষ্ট কৰি দিছে এইটো এনেকুৱা ধৰণৰ কথা নহয়, আৰু তেখেতে যিমানখিনি
পাকিস্তানীয়েই নকৰক, আজি পাকিস্তানী বনাবৰ কাৰণে যিমানে ট্ৰাই নকৰক, তেখেতে 10 ছেপ্টেম্বৰ দিনটো তেখেতে ফাদিল কৰিম বুলি ক'লে। কিন্তু তেখেতে 10 ছেপ্টেম্বৰৰ পৰা আজিলৈকে 6 মাহ দিন ধৰি তেখেতে কি কৰি থাকিলে? 6 মাহ দিন ধৰি একো এটা তথ্য তেখেতে উলিয়াব নোৱাৰিলে। কোনো ধৰণৰ যিখিনি কথা ক'লে, যিমানখিনি কথা ক'লে, কমপ্লিট মিছলীয়া কথা, মিছা কথা ক'লে, ভিত্তিহীন কথা ক'লে। এজন মুখ্যমন্ত্ৰী এজন ইমান ডাঙৰ মিছলীয়া হ'ব নাপায়। আৰু তেওঁ যিমান ধৰণৰ গোকাত মিছা কথাবিলাক কৈ আছে, অসমৰ ৰাইজে বুজি আছে, অসমৰ ৰাইজে সব গম পাই গৈছে। তেখেতৰ নিজৰ পৰিয়ালক মানে সুৰক্ষা দিয়াৰ কাৰণে তেখেতে এতিয়া নিৰ্বাচনৰ আগত এনেকুৱা ধৰণৰ ৰণনীতি তেখেতে মানে কৌশল তেখেতে মানে কৰিছে। কিন্তু অসমৰ ৰাইজে বুজি পাই গৈছে হিমন্ত বিশ্ব ডাঙৰীয়াই তেখেতে কি কৰি আছে, আজি উন্নতি কি কৰিছে। আজি হিমন্ত বিশ্ব ডাঙৰীয়াই আজি 5 বছৰ কালে অসমৰ উন্নতি কি কৰিলে? অসমৰ কোনো উন্নতি নকৰিলে, তেখেতে নিজৰ পৰিয়ালৰহে উন্নতি কৰিলে। সেইটো সকলোৱে দেখি আছে। আপোনালোক মিডিয়াসকল, সাংবাদিক বন্ধুসকল, আপোনালোক সকলোৱে দেখি আছে। এইটোৱে কথা, আমাৰ এটাই কথা, আমাৰ স্পষ্ট কথা, তেখেতে আচলতে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয়। তেখেত মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয়। তেখেতে মুখ্যমন্ত্ৰীৰ পদটো তেখেতে পদত্যাগ কৰিব লাগে। আমাৰ সেইটোৱে দাবী, আৰু সেই দাবীৰ কাৰণে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচীটো হাতত লৈছোঁ। আপোনালোকে লিখিছে দেশতকৈ মামি ডাঙৰ নহয়, তাৰ উদ্দেশ্য কি? তাৰ উদ্দেশ্যটো এইটোৱে যে দেশতকৈ মামি ডাঙৰ নহয়। তেখেতে দেশৰ কথা চিন্তা কৰিব লাগে। তেখেতে দেশৰ কথা চিন্তা নকৰি আমি মামা মামী বুলি তেখেতে প্ৰচাৰ এটা চলাইছিলে। মামা মামী যদি হয় তেখেতসকলে তেতিয়াহ'লে দেশৰ কথা চিন্তা কৰিব লাগে। দেশৰ কথা চিন্তা নকৰি তেওঁ যদি অকল মামীৰ কথাই যদি চিন্তা কৰি যদি ডে নাইট যদি থাকে, তেতিয়াহ'লে আমাৰ এইটোৱে কথা যে দেশতকৈ মামী ডাঙৰ নহয়। আমাৰ প্ৰতিবাদটো সেইটোৱে। মামি কোন হয়? মামী কোন হয় আপোনালোক সকলোৱে জানে। মামী কোন হয়? মামী আপোনালোক সকলোৱে জানে মামী কোন হয়। মামা কোন হয়, মামী কোন হয়, সেইটোতো আৰু মই নতুনকৈ আপোনালোকক ক'ব লগা কথা নহয়। এইটো আপোনালোক সকলোৱে জানে, অসমৰ ৰাইজে সকলোৱে জানে। এটা অভিযোগ কওকচোন, তেখেতে কি কৰিছে? এটা অভিযোগ আপোনালোকে নিজে দেখিয়ে আছে। একফালৰ পৰা গোটেই অসমখনত আপোনাৰ যিমান তেখেতে আপোনালোক সকলোৱে দেখি আছে যে একফালৰ পৰা তেখেতে যিমান প্ৰপাৰ্টি মানে অবৈধভাৱে প্ৰপাৰ্টি আপোনাৰ মানে আবণ্টন কৰি আছে, অবৈধভাৱে প্ৰপাৰ্টি লৈ আছে, লুণ্ঠন কৰি আছে, সেইবিলাক ছ'চিয়েল মিডিয়াত ওলাই আছে, আমাৰ মিডিয়াতে ওলাই আছে। সেইটো মই কোৱা কথা নহয়, আপোনালোক সাংবাদিক বন্ধুবিলাকে উলিয়াই আছে। সেইটো অসমৰ ৰাইজে দেখি আছে। স্পষ্ট কথা, এটাই কথা যে তেখেতক এটাই অনুৰোধ কৰিম, তেখেতে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পিছত পৰা বন্ধ কৰক। তেখেতে তেখেতৰ নিজৰ দল বচাবৰ কাৰণে ট্ৰাই কৰক। কিয় আজি এই 6 মাহ দিন ধৰি তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াৰ পিছত অকল খালি পৰি থাকিলে। সেই পৰি থাকোঁতে আজি বিজেপিৰ সৰহসংখ্যক মানুহ আজি আমাৰ কংগ্ৰেছ দলত আপোনাৰ যোৱাৰ আহিছে, যোগদান কৰিছে। তো সেইটো আপোনালোকে দেখি আছে, আৰু দেখিব। আপোনাৰ ইলেকশ্যন আহি আছে, ইলেকশ্যনলৈ আৰু কেইটামান মতলব বাকী আছে। এইকেইটা মাহতে বিজেপিৰ কিমান ডাঙৰ নেতা আমাৰ কংগ্ৰেছ দলত যোগদান কৰিব আপোনালোক সকলোৱে দেখিব, অসমৰ ৰাইজে দেখিব।